নমস্কাৰ জনাই আজি ৰাশি ফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আজি 1432 ভাস্কৰাব্দৰ বহাগ মাহৰ 4 তাৰিখ আৰু 2025 চনৰ 18 এপ্ৰিল শুক্ৰবাৰ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষস গণা হ'ব। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোত ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। দাম্পত্য জীৱনতো অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল পাব যদিও দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী বা বগা। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। লগতে পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। গৃহত আলহীৰ আগমন হ'ব পাৰে। প্ৰেমত অশুভ। দাম্পত্য জীৱনতো অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমত শুভ। দাম্পত্য জীৱনত শুভ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। আজি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমতো আজি মধ্যমীয়া ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যম। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোক আজি লিখা পঢ়াত ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমত অশুভ। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য তথা কাজিয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত শুভ। আজি আপোনাৰ যি কাম কৰিব আপুনি সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম। প্ৰেমত আজি শুভ। আজি আপুনি যি কাম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিম বুলি ভাবিছে সেই কামত সফলতা আহিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমত শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। বুজাবুজি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত আপুনি সুনাম
অৰ্জন কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। এতিয়া হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি শুভ, আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমত মধ্যম, দাম্পত্য জীৱনতো মধ্যম। কৰ্মক্ষেত্ৰত আজি আপোনাৰ হ'ব, আজি আপুনি যি কাম কৰিম বুলি ভাবিছে সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী। এতিয়া হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যম ফল পাব। টকা পইচাৰ ক্ষেত্ৰত হ'ব, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল পাব। প্ৰেমত মধ্যম, তথাপিতো প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত মধ্যম ফল পাব। কৰ্মক্ষেত্ৰত হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। এতিয়া হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল, আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল পাব। প্ৰেমত শুভ, দাম্পত্য জীৱনত শুভ, যেনে কৰ্মক্ষেত্ৰতো শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। এতিয়া হৈছে মীন ৰাশি। ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি শুভ, আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমত মধ্যম, দাম্পত্য জীৱনত মধ্যম, তথাপিতো স্বামী স্ত্ৰী দুয়োৰে মাজত মাজে মধ্যে হয়তো দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে বা যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।